50K ডান্স কৰি আছে দেখিছা না মানে মোৰ দৰে আৰু তো সকলোকে পোনপ্ৰথমে বহুত 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 থেংকছ কাৰণ আপোনালোকে কৰিলে মোক 50K মানে বহুত আশা আছিল যেতিয়া এটা কাম কৰিব ন কামটোৰ পৰা যেতিয়া সৰুকৈ হ'লেও এটা সফলতা পাব ন সেই ফূৰ্তিটো তো মানে বেলেগ ধৰণৰ আৰু এটাতো কেক বনতা হে ন তো আজি কেক কাটিং কৰিম মানে 50K খুচিত তো কেকটো কিন্তু হোমমেড কেক মানে কোনে বনাইছে কি বনাইছে গোটেইখিনি কৈ আছো যদি চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল ঘণ্টিটো বজাব আৰু ইনষ্টাগ্ৰামত মই আছে গ্লেম গাৰ্ল লফেনা তো আহক আজি উদযাপন কৰোঁ আৰু তো দীক্ষিতাহঁতকো মাতিছিলোঁ তো দীক্ষিতাই আহিছে নেকি আহা 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 ৱাও তুমি লিখি আনিছা নিজে এইটো দিয়া এবাৰ পঢ়ি দিয়া কি লিখিছা Rise and shine, Glam Girl Lashana, congratulations of Thank you. এইখন মই ল এইখন একদম আহক বৌ আহক কেকটো বৌ বনাইছে মই কৈছিলো কোনে বনাইছে কম কেকটো বৌ বনাইছে চকলেট কেক बोलो हाँ और बिराट मरम लगा है केक तो बिराट धुनिया होइसे एकदम टेस्टी तो फाइनली केक काटिल और दीक्षिताই মোক केक लगाই কিনে অৱস্থা কি কৰিছে পিম্পল হয় বেয়া হৈ যাব 50K নামৰ এটা পিম্পল হৈ যাব আৰু 50K নামৰ এটা পিম্পল চলতা है না চলতা আৰু আমাৰ টিকলাই যে ফুটি পাইছে আৰু টিকলা তুমি গম পাইছা না 50K মানে কি নাই গম পোৱা নাই টিকলাই নাই নাকে দিছে আৰু এইটো খালি খুলি যাইছে এইটো মানে ভাবিছে তাকেতো 100 হ'ব লাগিল 5 টো যাব খুজি আছে মানে এক এটা লাগে ইয়াতে বুইছেনে 0 এটা আৰু এক এটা লাগে 5 টো যাব খুজি আছে হ'ব বেছি দিন নালাগে সোনকালে হৈ যাব 100 নে কি কয় আপোনালোকে কৰিব লাগিব তো বৌ চাহটো খাওক এয়া কেক মিঠাই আৰু সিঙৰা গাখীৰ চাহ খাক বৌ ৰসগোল্লাটো আছিলে মই ৰসগোল্লাটো আছিলে ন ৰসগোল্লাটো নাখায় বৌ এতিয়া এই 100K হ'লে পোলাও মাংস হ'ব নে কি মই যে লক্ষী কেবিনৰ সিঙৰা ভাল পাওঁ খাই কিনে বৌয়ে আজি ফেঞ্চি গৈছিল বৌয়ে তাৰ পৰা সিঙৰা আনিছে হয়নে এটা বস্তু দেখাই দি হৈ আছা লক্ষী কেবিনৰ কি হেৰি সিঙৰাৰ হেৰি জোলটো সিঙৰাৰ চাটনিটো এইটো পুৰা লক্ষী কেবিনৰ পৰা মাঙাই আনিছে যদিহে আপোনালোকে খাব বিচাৰিছে আহক ঘৰলৈ কালি আহিলে বাহি সিঙৰা খাব পাব কিন্তু বাহি সিঙৰা আৰু লগতে পপকৰ্ণো আছে পপকৰ্ণ ওলাই দিয়া নাই এ মা বৌ পপকৰ্ণো আছে খাও কি হ'ল তো এটা ফাইনেলি ময়ো চাহ খাবলৈ গৈ আছো আৰু খাই দিওঁ ফেঞ্চি বজাৰৰ লক্ষী কুমাৰ সিংৰা দোকানখনৰ ফ্ৰীতে প্ৰমোচন হৈ গ'ল হেৰি তো সেয়া সেই আমাৰ চাহ তাহ খালোঁ বৌ আৰু দীক্ষিতা গ'ল এতিয়া মাহঁতে মোক জোকাই আছে মই বোলে চাহ চিঙৰা খুৱাই কিনে থলোঁ চিকেন খুৱাব লাগিছিল চিকেন খুৱাম বুলি কৈছিলোঁ বোলে তাকে ভাবিছোঁ চিকেন আৰু পোলাও হৈ যাক নেকি ৰাতিলৈ নে কি কয় খাবিনে মা খাবি ঠিক আছে এতিয়া ৰ'ব চিকেনৰ ব্যৱস্থা কৰোঁ পোলাওৰ ব্যৱস্থা কৰোঁ এয়া চাওক মোৰ কেক কৰি কি অৱস্থা গাইজ দাগটো বা যায় নে নাযায় এইটো চাওকচোন দেখিছেনে তো সেইটো খুলোঁ মুখখন ধুওঁ গাটো ধুই লওঁ খুলি লওঁ ড্ৰেছটো তো ৰ'ব লগ পাই আছোঁ দিয়ক এয়া এখন 500 টকা লোৱা বৌ চিকেন লৈ আহিবা তো বৌ যাব এতিয়া বজাৰ দেউতা বৌ টিকলা তো লৈ আহিবা মই অকণমান কিবা কাম এটাত ওলাই গৈছিলোঁ আহি কিনে দেখিলোঁ বৌ আৰু দেউতাই বজাৰ গৈ মাংসখিনি আনিছে আমাৰ মিডিল ক্লাছ ফেমিলিবোৰৰ কি খানা মানেই মাংস মানেই খানা এয়া আমাৰ মাছ পাতত দিয়া বনাইছে ন মা কি কয় মাছ পাতত দিয়া কয়নে পাতত দিয়া মাছ কি দিছ ইয়াতে
নেমুৰ পাত এইবিলাক স্মেলৰ কাৰণে নেমুৰ পাত প্ৰথম চোৱা স্মেলটো বেলেগ হৈ গৈছে এতিয়া হয়নে গোন্ধটো চাওক মাছ পাতত দিয়া এইটো মিছা মাছো আছে চাগে ন আৰু এইখন কলপাতত দিছে ন তো কলপাতৰ দিয়াৰ লগে লগে স্মেলটো বেলেগ হৈ যায় ন আৰু যোনটো খৰিত দিয়ে ন খৰিৰ জুইত সেইটো বেছি আমি খৰিত দিছোঁ নেকি গেছত নহয় ক'ত হেৰি ক'ত কেনেকৈ মানে মই গমে ওপৰত तो ये हो गया हमारे चिकन रेडी धनिया सनिया ऊपर दी से कि टेस्टी लगे सके अकमान टेस्ट कर तो अभी टेस्ट करिम तो इतना टेस्टिंग टाइम फुरी सुरी आही वाव कि बढ़िया होइसे सागर बा অকমান নিমখ দিয়া অকমান স্লাইড অকমান নিমখ দিব বাকি একদম টেষ্ট মানে সঁচা এনেকুৱা মাংস খায়ে পোৱা নাই বৌয়ে বনাইছে আজি বৌয়ে স্পেচিয়েলি আৰু পোলাওৰ কাৰণে এয়া চাউল বাইসমুঠি চাউল লৈ লৈছে এইখিনি দি পোলাও বনাব হা বাইসমুঠি নহয় বাসমুঠি ন বাসমুঠি বাস কি আছে জাগৰিবা বাসমুঠি এবাৰ পাৰিছোঁ মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ নহয় বৌয়ে কিছুমান বস্তু শুধৰাই দিয়ে মানে সেয়া আৰু তো এতিয়া বিৰাট বেছি টেষ্টি হৈছে সঁচাকৈ মানে বহুত বেছি টেষ্টি হৈছে মানে পোলাওৰ লগত খাই বিৰাট বেছি ভাল লাগিব আৰু লগত আছে ফ্ৰেঞ্চ ফ্ৰাই নিজে মানে নিজে কিনি আনা মাংসৰ সোৱাদেই বেলেগ মই কিনি আনিছোঁ দিয়কচোন বৌয়ে বনাইছে সেইটো বেলেগ কথা কিন্তু সেয়া বিৰাট টেষ্টি হৈছে তো এতিয়া সোনকালে খাব লাগে হা জ্বলা চলা বেছি নাই টিকলাই বা খাব পাৰে না নাই গম নাপাওঁ দেই আমাৰ টিকলাই অৱশ্যে জ্বলা চলা চব খায় ন মা মানে জানি বুজিছোঁ মই খাম এই চাওক ৰহন গোটাই দিয়া হৈছে মানে এইবিলাক নতুন ষ্টাইল এয়া হ'ল মোৰ খানা এয়া জিৰা ৰাইচ মই পোলাও বুলি কৈছিলোঁ এতিয়া পোলাও নহয় জিৰা ৰাইচ তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাই আৰু এয়া চিকেন তো ঠাণ্ডা হৈ গৈছোঁ মানে দাদাৰ কাৰণে ৰখি আছোঁ সি আহি পোৱা নাই সৰু দাদা তো আমি মা আৰু মই ৰখোঁতে আমাৰ ভাত ঠাণ্ডাই হৈ গ'ল মাও খাই আছে মা তো সেয়া ভিডিঅ'টো শেষ কৰোঁ লাষ্ট আজি মাংসৰে নে সীমা মাংসৰে আৰু মায়ে বেছিকৈ কৈ আছিল তই বোলে আমাক চাহ খুৱাই কিনে এৰিলি বোলে মাংস খুৱাব লাগিব মাৰ কথা শুনিও আনিলোঁ খালোঁ দেখা মায়ে টোপনিয়াই আছে দেৰি হ'ল 12টা বাজিল সৰু দাদাৰ কিবা এটা কাম আছে তাক ৰখিলোঁ বহুত দেৰি এতিয়া ভাত খাই দিওঁ আৰু তো বাই ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলত নতুন হয় খোৱাৰ প্ৰয়োজন নাই আপোনালোকে কাৰণ কৰে তো বাই আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব